নমস্কাৰ, আমি আজি সাধাৰণ জ্ঞানৰ তিনিটা প্ৰশ্নৰ বিষয়ে ক'বলৈ ওলাইছো। ক্ৰিকেট বিশ্বকাপ ক্ৰিকেটৰ তিনিটা কুৱেশ্যন। প্ৰথম কুৱেশ্যনটো হ'ল 1 নম্বৰ, বিশ্বকাপৰ প্ৰথম তিনিখন খেল কোনে পৰিচালনা কৰিছিল? কোনে পৰিচালনা কৰিছিল? বিশ্বকাপৰ প্ৰথম তিনিখন খেল কোনে পৰিচালনা কৰিছিল? উত্তৰটো হ'ল আমাৰ তিনিখন খেল পৰিচালনা কৰিছিল ডিকি বাৰ্ডে। ডিকি বাৰ্ডে আমাৰ বিশ্বকাপৰ প্ৰথম তিনিখন খেল পৰিচালনা কৰিছিল। দ্বিতীয় কুৱেশ্যনটো হ'ল বিশ্বকাপ ক্ৰিকেটত প্ৰথমে কোনে বেট ধৰিছিল? বিশ্বকাপ ক্ৰিকেটত প্ৰথম বেট ধৰা খেলুৱৈগৰাকী হ'ল, উত্তৰটো হ'ল আমাৰ জন জেমছন। জন জেমছনে বিশ্বকাপ ক্ৰিকেটত প্ৰথমতে বেট ধৰিছিল। এতিয়া 3 নম্বৰ কুৱেশ্যনটো হ'ল বা প্ৰশ্নটো হ'ল বিশ্বকাপ ক্ৰিকেটত প্ৰথম শতৰান কোনে কৰিছিল? আমাৰ প্ৰথম শতৰান কৰিছিল ডেনিছ এমিছে আমাৰ প্ৰথম শতৰান কৰিছিল বিশ্বকাপ ক্ৰিকেট। আজি সাধাৰণ জ্ঞানত তিনিটা প্ৰশ্ন দিলো বিশ্বকাপ ক্ৰিকেটৰ লগত জড়িত। মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেন্টস লগতে শ্বেয়াৰ কৰিবলৈও অনুৰোধ জনালো। বিশ্বকাপ ক্ৰিকেটৰ আমি তিনিটা কুৱেশ্যনৰ বিষয়ে আলোচনা কৰিলো। প্ৰথমটো হ'ল প্ৰথম তিনিখন খেল কোনে পৰিচালনা কৰিছিল? আমাৰ ডিকি বাৰ্ড। দ্বিতীয় কুৱেশ্যনটো আছিল বিশ্বকাপ ক্ৰিকেটত প্ৰথমতে কোনে বেট ধৰিছিল? উত্তৰটো হ'ল জন জেমছন। আৰু বিশ্বকাপ ক্ৰিকেটত প্ৰথম শতৰান কৰা খেলুৱৈগৰাকী হ'ল ডেনিছ এমিছ। আজিলৈ ইমানে।